ভেৰগাঁও সমষ্টিৰ বাদলাপাৰাত নৱনিৰ্বাচিত বিধায়ক মহেশ্বৰ বড়োৰ বিজয়ী উৎসৱ। নৱগঠিত ৪৫ নং ভেৰগাঁও বিধানসভা সমষ্টিৰ প্ৰথমজন বিধায়ক হ'ল NDA মিত্ৰদলৰ BPF দলৰ মহেশ্বৰ বড়ো। সমষ্টিটোত ভেৰগাঁওবাসী ভোটাৰ ৰাইজে বহুমূলীয়া ভোটদানৰ বাবে এয়া প্ৰীতিভোজৰ বিজয়ী উৎসৱ বুলি সাংবাদিকক ক'লে বিধায়ক মহেশ্বৰ বড়োৱে। বিজয়ী উৎসৱত ৪৮ নং টংলা বিধানসভা সমষ্টিৰ বিধায়ক বিকন চন্দ্ৰ ডেকা, প্ৰাক্তন EM জগদীশ চৰকাৰ, বিজেপি BPF দলীয় নেতা-কৰ্মীয়ে বিজয়ী উৎসৱত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। এই বিজয় উৎসৱত বিধায়ক মহেশ্বৰ বড়োৱে সমষ্টিৰ উন্নয়নৰ সংকল্প লৈ সাংবাদিকৰ আগত আগবঢ়োৱা বক্তব্য জানো আহকচোন। ভেৰগাঁও বিধানসভা সমষ্টিৰ বাদলাপুৰৰ পৰা ভুৱন বনিয়া ৰিপৰ্ট AIN লাইভ। হয়, বিধানসভা নিৰ্বাচন শেষ হোৱাৰ পিছত এইখন ৪৫ নং ভেৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত আমাৰ BTC পৰিষদীয় বিশেষকৈ ননেশ্বৰ সমষ্টি। ইয়াত আমি প্ৰত্যেকটা বিধানসভা সমষ্টিৰ অন্তৰ্গত আমাৰ পৰিষদীয় সমষ্টিত আমি বিজয় উৎসৱ পালন কৰিছিলোঁ আৰু কিছু আমি প্ৰীতি ভোজৰো আয়োজন কৰি পেলাই যিসকল আমাৰ বহুজন আমাৰ বিষয়ববীয়া দলৰ সদস্যসকলে কষ্ট কৰিছিল, গতিকে আমি কিছু বিজয় উৎসৱ পালন কৰাৰ লগতে আমি প্ৰীতি ভোজৰো আয়োজন কৰিছিল। গতিকে ৰাইজে অংশগ্ৰহণ কৰিছে, আমাৰ দলৰ কৰ্মকৰ্তাসকলে অংশ কৰিছে। আমি বিশেষকৈ দল বুলিলে এতিয়া দুয়োটা দলৰ বিষয়ববীয়া আৰু সদস্যসকলেই আছে, ভাৰতীয় জনতা পাৰ্টি আৰু BPF দলৰ। গতিকে আজি ভাল লাগিল, এটা যিসকলে খুব কষ্ট কৰিছিল তেখেতসকলক এসাঁজ ভাত খুৱাব পাই মই নিজে আনন্দ পাইছোঁ। আৰু আমি গোটেইখিনি লগ লাগি দলৰ বিষয়ববীয়া আৰু মই নিজেও লগ লাগি পেলাই আমি এই আয়োজনটো কৰিছোঁ। আৰু এটা আহি থকা দিনত আমি আজিৰ দিনটোতে এটা সকলোৱে আমি সংকল্প লৈছোঁ, ৰাইজে যিহেতু আমাৰ প্ৰতি আস্থা প্ৰকাশ কৰি পেলাই ৰাইজৰ বহুত আশা আকাংক্ষা আগত ৰাখি পেলাই আমাক ৰাইজৰ বহুমূলীয়া ভোটাধিকাৰ সাব্যস্ত কৰি জিকাই পঠাইছে, গতিকে আমি যথেষ্ট দায়িত্ব বাঢ়িছে। মই এতিয়া বিধায়ক হোৱাৰ পিছত মোৰ দায়িত্বটোতো আছেই, আমাৰ দলৰ বিষয়ববীয়া সদস্যসকলৰো বহুত দায়িত্ব। গতিকে সেইখিনি দায়িত্ব আমি লৈ পেলাই ভৱিষ্যত দিনবিলাকত এই অঞ্চলৰ ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰিবৰ কাৰণে আমি আজি সংকল্প লৈছোঁ। আৰু নিশ্চিতভাৱে আশা কৰিব পাৰে আহি থকা দিনটো আমাৰ কাৰণে ভাল হ'ব। কাৰণটো হ'ল আমি দুয়োটা চৰকাৰৰ অংশীদাৰ হ'ল, অসম চৰকাৰতো আমি আছোঁ আৰু তাৰ বাহিৰে BTC চৰকাৰ আমাৰ হাগ্ৰামা মহিলাৰ নেতৃত্বত চলি আছে। গতিকে আমি দুয়োটা চৰকাৰৰ পৰা বিভিন্ন আঁচনিবিলাক কানিবৰ কাৰণে সক্ষম হ'ব আৰু আমাৰ এই অঞ্চলবাসী ৰাইজে চৰকাৰী আঁচনিবিলাক গ্ৰহণ কৰিবৰ কাৰণে বা সুযোগ পাবৰ কাৰণে সুবিধা পাব। গতিকে ইয়াত কোনো সন্দেহ নাই। গতিকে সেইখিনিকে আমি যাতে সুচাৰুৰূপে সকলোখিনি কৰিব পাৰে বা যিসকলক অৰ্থনৈতিকভাৱে সহায় কৰাৰ ব্যৱস্থা আছে চৰকাৰে, সেইখিনিয়ে যাতে আমি জেনুইন হিতাধিকাৰীসকলক বিতৰণ কৰিব পাৰে, সেইখিনি লক্ষ্য ৰাখিবৰ কাৰণে দলৰ সকলো পৰ্যায়ৰ বিষয়ববীয়া মই নিজেও জনপ্ৰতিনিধি হিচাপে অনুৰোধ ৰাখিছোঁ। আৰু আমি একেলগে মিলি জুলিয়ে তেনেকুৱা কামবিলাকক খুব সুন্দৰভাৱে কৰি যাবৰ কাৰণে আমি সকলোৱে একমত হৈছোঁ। আৰু আহি থকা দিনটো আমাৰ কাৰণে ৰাইজৰ কাৰণেও ভাল হওক, তাকে ওপৰৱালাও আমাক কৃপা কৰক। আৰু সকলো প্ৰকাৰৰ মই এই অঞ্চলৰ যিসকল মুৰব্বী আছে, সমাজকৰ্মী আছে, তেখেতসকলৰ পৰাও মই পৰামৰ্শ বিচাৰিছোঁ যাতে আহি থকা দিনত ভালকৈ আমি কাম কৰিব পাৰে। এটা নতুন বিধানসভা সমষ্টি আৰু সেই সমষ্টিটোৰ বিধায়ক আপুনি প্ৰথমবাৰৰ বাবে আপুনি বিধায়ক হিচাপে এতিয়া আপুনি ৰাইজৰ প্ৰথম কামটো বা আপোনাৰ প্ৰধান কাম কি হ'ব? মুখ্যতঃ ইয়াত বিশেষভাৱে আমাৰ সমষ্টিবাসী ৰাইজে আমাৰ যিখিনি উন্নয়নৰ দিশ এইটোকে গুৰুত্ব সহকাৰে লৈ পেলাই আমাক ভোটাধিকাৰ সাব্যস্ত কৰিছে। আৰু তাৰ বাহিৰেও আমাৰ বিশেষকৈ এই অঞ্চলত বহুতো শিক্ষিত যুৱক যুৱতী ওলাই আহিছে, বেকাৰ সমস্যা বাঢ়িছে। গতিকে বিশেষকৈ সংস্থাপনৰ ব্যৱস্থা আৰু চৰকাৰীভাৱে যিসকলৰ মেৰিট আছে তেখেতসকলেতো চাকৰি বাকৰি পাবই। চাকৰি বাকৰি যিহেতু 2 লাখ চাকৰি দিয়াৰ কথা কৈছে, আনফিলিটি BTCটো যথেষ্টখিনি চাকৰি ওলাব, এইবিলাকত মেৰিটসকলে পাব। আৰু যিসকল নাপাব তেখেতসকলে কি কৰিব? নিশ্চয় তেওঁলোকক সংস্থাপনৰ ব্যৱস্থা কৰিব লাগিব। আৰু চৰকাৰে পলিচি লৈছে, এই পলিচিবিলাকত আমি সোমাই পৰি যাতে
সকলোকে সংস্থাপন দিব পৰা ব্যৱস্থা কৰে, সেইবিলাকে কাম হ'ব আমাৰ মুখ্যতঃ। আৰু উন্নয়নমূলক কাম কাজ আমাৰ মুখ্য যাতায়াতী ব্যৱস্থা, ইয়াত শিক্ষা অনুষ্ঠানবিলাকৰ খুব মানে অৱস্থা পটৌলকা। ইয়াত মানে মেডিকেলৰ অৱস্থা ভাল নহয়, ইয়াতে ডক্তৰ নাই, নাৰ্ছ নাই, তেনেকুৱা অৱস্থাত ইয়াৰ মানুহকেইটা বেমাৰ আজাৰ হ'লে খুব মানে যন্ত্ৰণা ভুগিবলগীয়া হৈছে। আৰু মুখ্য নদীবিলাকে এইখন মোৰ সমষ্টিৰ মাজেদি বৈ গৈছে, এই নদীবিলাকত দলং নাই, বাৰিষা বতৰ আহি পাইছে, গতিকে যোগাযোগৰ বিচ্ছিন্ন হ'ব, সেইটো একেবাৰে কম্পালচৰি। গতিকে সেই যোগাযোগ বিচ্ছিন্নবিলাকে কেনেকুৱা যোগাযোগক সুচল কৰি দিব পাৰে, এইবিলাক কামেই আমাৰ মুখ্য কাম হ'ব। কিছুমান নদীৰ গৰাখহনীয়া কিবা হয়, তাৰে ব্যৱস্থা আছে, আমাৰ বিভাগ আছে গৰাখহনীয়া প্ৰটেকশ্যনৰ কাৰণে, মাটি খোৱাই নিয়াৰ প্ৰটেকশ্যনৰ কাৰণে, চইল কনজাৰ্ভেশ্যন আছে, ৱাটাৰ ৰিচৰ্চ ডিপাৰ্টমেণ্ট আছে, যোৱা যিবিলাকৰ পৰা তেনেকুৱা কামবিলাকো দুই এটা কৰিছে। আৰু আহি থকা দিনত তেনেকুৱা সুযোগ নিশ্চয় পাম আমি, আৰু সেইখিনি চোৱা চিতা কৰাৰ কাৰণে ব্যৱস্থা ল'ম। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।